টিংখাঙৰ বামুণবাৰী চাহ বাগিচা খেলপথাৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ। টিংখাঙত গৰম হৈ পৰিছে পঞ্চায়ত নিৰ্বাচনী বঁটা। শাসকীয় দলৰ হৈ নিৰ্বাচনী ৰণত নামিছে ইজনৰ পাছত সিজন হেভি ৱেইট নেতা। সোমবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে টিংখাঙত নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। বামুণবাৰী চাহ বাগিচা খেলপথাৰত অনুষ্ঠিত হোৱা বিশাল প্ৰচাৰ সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মূল বিৰোধী দল কংগ্ৰেছৰ ক্ষুধাৰ সমালোচনা কৰে। যোৱা 10 বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত যিমান উন্নয়ন হৈছে কোনো কালেই অসমৰ বুকুত ইমান উন্নয়ন হোৱা নাছিল বুলি উল্লেখ কৰি কংগ্ৰেছে 55 বছৰ কাল শাসন কৰাৰ পাছতো অসমৰ গাঁওসমূহক আধুনিক ৰূপত সজাব নোৱাৰিলে বুলি মন্তব্য প্ৰকাশ কৰে। তেওঁ লগতে কয় যে আজি প্ৰতিখন গাঁৱত অন্ন, স্বাস্থ্য, শিক্ষা, বাট, পথ, দলং, বিদ্যুৎ, আৱাসগৃহ, বিশুদ্ধ খোৱা পানী আদি প্ৰতিটো ক্ষেত্ৰতে বিজেপি চৰকাৰে সুবিধা প্ৰদান কৰিবলৈ সক্ষম হৈছে। মহিলা সবলীকৰণ, নিবনুৱাৰ কৰ্ম সংস্থাপন আদিৰ ক্ষেত্ৰতো বিজেপি চৰকাৰে ভাৰতবৰ্ষৰ বুকুত এক দৃষ্টান্তমূলক উদাহৰণ দাঙি ধৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে সভাত নিৰ্বাচনৰ প্ৰাৰ্থীসকলে সকলোৰে আগত আঁঠু কাঢ়ি সেৱা লৈ ভোট যুদ্ধৰ বাবে ৰাইজৰ আশীৰ্বাদ বিচাৰে। সভাত ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী, মন্ত্ৰী বিমল বৰা, ডিব্ৰুগড় জিলাৰ বিজেপি সভাপতি দুলাল বৰা, অসম পেট্ৰ কেমিকেল লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা সহ বহু সংখ্যক দলীয় নেতা কৰ্মী উপস্থিত থাকে। পঞ্চায়ত নিৰ্বাচনত অসমৰ গঞা ৰাইজৰ এটা কথা বিশেষভাৱে অত্যয়ন গৈছে যে 10 বছৰত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত যিমান উন্নয়ন সম্ভৱ হৈছে কোনো কালেই অসমৰ বুকুত সেই উন্নয়ন সম্ভৱ হোৱা নাছিল। কংগ্ৰেছে 55 বছৰ কাল ৰাজত্ব কৰাৰ পাছতো অসমৰ গাঁওসমূহক আধুনিক ৰূপত সজাব নোৱাৰিলে। আজি প্ৰতিখন গাঁৱত ৰাস্তা পদূলি, দলং, বিজুলী বাতি আৰু প্ৰতিটো পৰিয়ালক অন্নমুঠি যোগান ধৰি ঘৰ নথকা মানুহক ঘৰ সাজি দি আজি বিশুদ্ধ খোৱা পানী যোগান ধৰি পুত্ৰ কন্যাক বিনামূলীয়া শিক্ষাদান পৰা আৰম্ভ কৰি ৰাইজৰ স্বাস্থ্য জটিল ৰোগত স্বাস্থ্য পৰীক্ষা কৰা বা চিকিৎসা কৰাৰ ক্ষেত্ৰত 5 লাখ টকালৈকে আয়ুষ্মান ভাৰতৰ যোগেদি যিখিনি সুবিধা প্ৰদান কৰিছে আৰু প্ৰতিগৰাকী মহিলাক সবলীকৰণ কৰাৰ বাবে অৰুণোদয়ৰ পৰা আৰম্ভ কৰি বিভিন্ন আঁচনি কেন্দ্ৰীয় ৰাজ্য চৰকাৰ যেনেধৰণে সফল ৰূপায়ণ হৈছে, যুৱকসকলক যেনেধৰণে কৰ্মসংস্থাপন দিয়া হৈছে, গতিকে এই যে উন্নয়নৰ এটা দৃষ্টান্তমূলক যিটো উদাহৰণ আজি ভাৰতবৰ্ষৰ বুকুত ৰচনা হ'ল মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত, অসমতো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিজেপি মিত্ৰজোঁট চৰকাৰখনে উন্নয়নমূলক কাৰ্যসূচী যিমান সফলতাৰে ৰূপায়ণ কৰিছে তাৰ ফলশ্ৰুতিত আজি গাঁও, চাহ বাগিচা সকলো ঠাইতে আধুনিক ৰূপত যাতায়াতৰ যোগাযোগৰ পৰা আৰম্ভ কৰি বিভিন্ন অনুষ্ঠান গঢ় লৈ উঠিছে। গতিকে মই ভাবোঁ যে সেইবাবেই বেলেগ দলৰ কথা আৰু এইবাৰ গাঁৱৰ ৰাইজে ভবা নাই, কেৱল বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰকে পুনৰ পঞ্চায়ত ৰাজ পৰিচালনা কৰাৰ বাবে সুযোগ প্ৰদান কৰিব।